আজি বজাৰ কৰিবগে আৰু হেতু ব্লগ এক্সট্ৰা হ'ব তাৰ তেনেকে যে একো নহয় মানে এতিয়া নতুন গাড়ী ঘৰলৈ লৈ যোৱাৰ নিচিনা লাগিছে ঠিক আছে লাজৰ আৰু তাত আজি মোৰ বহুত টোপনি ধৰিব মই কেনেকে থাকিম নমস্কাৰ সকলোকে মই জ্ঞানী আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মোৰো ভালে আৰু এতিয়া লাহে লাহে ভাল হ'ব ধৰিছে আৰু প্ৰবলেম বিলাকৰ পৰা অকমান আজৰি হোৱা টাইপ হৈছে আজি এটি পুনৰ নতুন ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু এতিয়া বহুত দেৰি হৈছে কিয়নো মই কৈ আছো সকলোখিনি কথা অলপ ওলাই গৈ টাইম হল 7টা বাজিলে 6:30 উঠি আধা ঘণ্টাতে লগালগ ওলাই আহিবলগীয়া হৈছে মই তো অলপ টোপনি খতি টাইপো হ'ল বাৰু ইমান বিশেষ নাই কিন্তু হ'লেও আৰু তো মুখখনৰ পৰা গম পাইছে চাগে যে একদম শুই উঠি লগালগ আহিছো এতিয়া গৈছো ডিব্ৰুগড়লৈ আৰু ডিব্ৰুগড়ত মেইন কাম আছে গাড়ী সাৰ্ভিসিং আৰু আজি অকলে ওলাইছো কাৰণ ইমান ৰাতিপুৱাই লগ ধৰিবলৈ মানে তেনেকে লগ নাই আৰু হেমাংগহেতৰ আজি ফেচাছ আছে হেতু কাৰণে ই যাব নোৱাৰে সো অকলে ওলাইছো এতিয়া একো নাই কেতিয়াবা ভাল লাগে অকলে আজি গান শুনি গানৰ লগতে মই যাব লাগিব আৰু ডিব্ৰুগড়লৈকে সো এতিয়া এনো দেৰি হৈছে অলপ কাৰণ ডিব্ৰুগড় পাওঁতে প্ৰায় 1 ঘণ্টামান লাগিবই আকৌ এতিয়া ইয়াত মানে ৰুমৰ সন্মুখত ইয়াত গাড়ী এখন ৰখাই দিছে কিবা বস্তু নমাই আছে ৰাস্তাটো সৰু মানে আমাৰ ৰুমলৈ সোমাই অহা আৰু কালি ৰাতি অলপ বৰষুণ দিলে সো গ্লাছখনত ফোকাসটো ৰাস্তাও অলপ বোকা হৈ আছে সো দেৰি হৈছে কালি ৰাতি বেয়াখন আছিলে সো তাত কালি ফটোশ্বট আছিলে আৰু আমি আহি পাওঁতে মোৰ লগত ভাইটিটা গৈছিলে মৌচুম বুলি কয় হি মানে কি হল আমাৰ ৰুমতে আছে এতিয়া কিন্তু মানুহবিলাক নুলিয়ালো আৰু যেহেতু শুই আছে আৰু আমি দুটাই কালি আহি পাওঁতে প্ৰায় 9:30 মান বাজিলে ইমান বেছি দেৰিও নহল কাৰণ দৰা সোনকালে আহিলে যেহেতু গোটেই দিনটো তেনেকে ফটো মাৰি থকা হল এটো কাৰণে অকমান ভাগৰটো বেছিকে লাগিছিল কালি আৰু ৰুম আহি পাই হোৱা অকমান টাইম হল প্ৰায় 12টা মান বাজিলে আকৌ আজি ৰাতিপুৱা সোনকালে উঠিবলগীয়া হল হেতু কাৰণে মানে অকমান এতিয়া যাও গাড়ীখন উতৰাইছে ইমানেই সাৰ বোকা লাগিলে এডহতে মানে মই একেবাৰে এন্ডিং খিনি উলিয়াব পাৰিলো সো আজি ডিব্ৰুগড়লৈ গৈ থকা মেইন কাৰণটো আপোনালোকক কলোৱে যে আজি গাড়ীৰ সাৰ্ভিসিং আছে আৰু গাড়ীৰ সাৰ্ভিসিংটো বহুত দিনৰ পৰা দিবলগীয়া হৈছে কিন্তু দিবলৈ টাইম পোৱা নাছিলো আজি নিদিলে কালি ফোন কৰিছিলো ডিলাৰলৈ মানে সাৰ্ভিসিং কৰিবলৈ বুকিং কৰিব লাগে আগে ডিব্ৰুগড়ত বাকিবোৰত গম নাপাইছো আৰু ডিব্ৰুগড়ত লাগে মানে সো কালি ফোনটো কৰিলো আৰু তেওঁলোকে ক'লে যে আজি ফ্ৰী আছে ভাবিলো যে যেহেতু টাইমটো পাইছো হেতু কাৰণে যাওগৈ আৰু আজিও মোৰ ভিডিঅ' কাম এটা আছিলে কিন্তু হেতু এদিন পিছুৱাই দিলে ভাকাইলৈ হ'ব হেতু কাৰণে মানে আজি বেছি ভালকে মিলিলে সো লৈ আনিলো আৰু এতিয়া মই ইমান সোনকালে ওলাই আহিছোৱে হয় কিন্তু ক'ব নোৱাৰি যে আজি কেটাৰ পৰা ষ্টাৰ্ট হ'ব আৰু কেটা বাজিবগৈ সো কালি ৰাতিও আমি 9:30 মানত ৰুম পাইছিলোৱে যেহেতু কালি গোটেই দিনটো অকল ফটোৰ লগত লাগি থাকিবলগীয়া হ'ল হেতু কাৰণে মানে কষ্টটো বেছি হ'ল আৰু হেতু কাৰণে আজি অলপ ভাগৰুৱা টাইপ বুলি ক'ব পাৰি সো তেনেকুৱা লাগি আছে কিয়নো টোপনিটো একদম ভালকে কমপ্লিট নহল মানে আৰু তাৰ আগদিনাখনিও তেনেকুৱা হৈছিলে যে ৰাতিপুৱা সোনকালে উঠা হৈছিলে আৰু ৰাতিপুৱা সোনকালে উঠি দিলে মোৰ টোপনিটো একেবাৰে কমপ্লিট নহয় প্ৰায় 8-9 মান বজাত উঠিলেহে মোৰ টোপনিটো কমপ্লিট হয় কাৰণ ৰাতি অকমান হোৱাটো দেৰি হয় এতিয়া জলদি যাওঁ মৰাণ ওলাই লওঁ তাৰপিছত ব্লগিং মাজতে কিবা যদি ইন্টাৰেষ্টিং কাহিনী মনত পৰে আজিতো এনেকুৱাই কৰিব লাগিব যেহেতু লগ নাই কোনো কাকো লবলৈও নাই লগৰ কাৰোবাৰ কথা সেইদিন তাক লৈ হলেও অলপ ইন্টাৰেষ্টিং কৰিব পাৰিলো এদিন ব্লগটো কিন্তু আজি যেহেতু কোনো নাই আৰু ব্লগটো মই ইন্টাৰেষ্টিং কৰিব লাগিব হেতু কাৰণে ভাবিছো যে মই নিজে যিমান পাৰো ইন্টাৰেষ্টিং কৰিব লাগিব কাহিনী বুলি নহয় মানে সো চাই যাওক মই এতিয়া আহি খুৱাং পাৰ হলো আৰু ইয়াতে তেলটো ভৰাই লওঁ বুলি ভাবিছো আকৌ তাত গৈ ইমান হেৰি নহয় আৰু আগত আছে সো তেলটো ভৰাই লোৱা যাওক এতিয়া তেলটো ভৰাই আছে ৰ'দটো ওলাইছে বৰষুণো দি আছে অলপ চলপ সো বৰষুণো অলপ চিপকে দি আছে চিপকে ৰ'দো উলিয়াইছে এতিয়া গ্লাছত কম পাইছে তো চিপকে বৰষুণ পৰি আছে চিপকে আৰু ৰ'দো দি আছে গৈ ভাল লাগিছে কাৰণ ভিউটো ভাল লাগিছে মানে দেখিবলৈ মই আপোনালোকক ভিউটো অকমান দেখাওঁ এতিয়া আৰু এইখিনি চিনেমেটিক হ'ব গোটেইখিনি চিনেমেটিক চাই লওক এতিয়া মই গৈ একেবাৰে ডিব্ৰুগড় পাই লওঁগে চাগে যদি বাটত কিবা ইন্টাৰেষ্টিং হেৰি মনত পৰে বা মনলৈ আহে ইন্টাৰেষ্টিং কথা বা কাহিনী কিবা তেতিয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু সো এতিয়া আপোনালোকে ভিউ চাওক সো মই এতিয়া আহি পালো ৰঙালাও বজাৰ সো এইখিনি ঠাইক ৰঙালাও বজাৰ বুলি কয় কাৰণ ইয়াত ৰঙালাও ঢেৰ ওলাই কাৰণে বজাৰখনৰ নাম
বজাৰ চাগে ৰঙালাও উলিয়ালে তো এই বজাৰখনত প্ৰায়ভাগ ৰঙালাও থাকে সেইটো কাৰণে বজাৰখনৰ নাম হৈছে ৰঙালাও বজাৰ সেইটো কাৰণে ৰঙালাও বজাৰ বুলি কয় চাগে দেই মই একেবাৰে চিও নহয় কাৰণ মই শুনামতে তেনেকুৱাই এতিয়া শুনামতে তেনেকুৱা বাকি যদি ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰিব আৰু এইফালে সৰিয়হ খেতি কৰে ৰঙালাও বজাৰৰ একদম ওচৰতে তো ইয়াত সৰিয়হ খেতি কৰে আৰু সৰিয়হ যেতিয়া ওলাই সেইখিনি সময়ত এইফালে আহি মানে ভিউটো চাই কিবা এটা বেলেগ লাগে আৰু গম পাইছে আৰু কেনেকুৱা লাগিব চবফালে সৰিয়হ তো এইডোখৰতে সৰিয়হ খেতি কৰে এতিয়া হাল বাই থৈছিলে দিব চাগে এতিয়া তো একো খাই অহাটো নহ'লে সেইটো কাৰণে এতিয়া অলপ ভোক লাগিছে যদি সোনকালে ডিলাৰ পাই যাওঁ তেতিয়াহ'লে মানে ছাৰ্ভিচিংটো সোনকালে কৰি দিবলৈ আছে সেইটো কাৰণে মই সোনকালে গুচি আহিছোঁ নহ'লে চাহ তাহ খাই ধুনীয়াকৈ আহিব পাৰিলোহেঁতেন এতিয়া ভাবিছোঁ যে একদম তাৰ গৈ পাই চাহ একাপ খামগৈ গাড়ীখন তাত থৈ তেতিয়া সোনকালে পাবও পাৰোঁ কি জানে মানে ক'ব নোৱাৰি সোনকালে হৈ যাব পাৰে ছাৰ্ভিচিংটো তেতিয়া এতিয়া ভোক লাগিছে বাৰু বহুত কিন্তু এতিয়া পানী খাই থাকিব লাগিব আৰু ৰাতিপুৱা ঠাণ্ডা পানী খাই আহিছোঁ এতিয়াও ঠাণ্ডা পানী খাব লাগিব আৰু তাত আজি মোৰ বহুত টোপনি ধৰিব মই কেনেকৈ থাকিম ছাৰ্ভিচিং কৰাটো একেৰাহে যদি চাইও থাকিবলৈ হয় বা তাত একেৰাহে যদি বহিও থাকিবলৈ হয় দেখা যাব কি হয় গৈ লওঁ ফাৰ্ষ্ট আৰু এটা কথা যে আজিৰ ব্লগটোত যিহেতু পূজা পাইছেই সেইটো কাৰণে মৰাণত পৰিৱেশটো কেনেকুৱা হৈছে অকণমান তাকে দেখুৱাম চ' মই আহি এতিয়া ডাইৰেক্ট ডিলাৰ পাই গ'লোহি এতিয়া গাড়ীখন এইফালে ভৰাই দিবলৈ বুলি ক'লে জেগা এটাত থলোঁ এতিয়া ওলাই যাওঁ কিবা কিবি কৰিবগৈ লগা হয় নেকি যদি কৰিব লগা হয় তেতিয়াহ'লে কৰি লওঁগৈ চ' এতিয়া তেনেকৈ বিশেষ একো নাই কৰিবলৈ জাষ্ট ৰখিব লাগে এতিয়া গাড়ী এখনৰ পিছতে আছে বাৰু কিমান দেৰি লাগে আৰু এতিয়া ছাৰ্ভিচিংটো ষ্টাৰ্ট কৰিলেহে গম পাম এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই টাইম হ'ল 8টা বাজিলে বেছি টাইম নালাগিব চাগে কাৰণ ছেকেণ্ডত আছে ৰখা যাওক আৰু একো খাই নাহিলোঁ যিহেতু গাড়ীখন ইয়াতে থৈ চাহ তাহ খাই আহোঁ ত' গাড়ীৰ ছাৰ্ভিচিং তেওঁলোকে ষ্টাৰ্ট কৰিলে আৰু মোৰখন ছেকেণ্ডতে চাই আছে এতিয়া কিন্তু গাড়ীৰ পাৰ্ট এটাৰ কাৰণে মই এতিয়া টাউনলৈ যাবলগীয়া হৈছে কিয়নো ছাৰ্ভিচ চেণ্টাৰত পাৰ্টটো নাই মানে বিশেষ একো নাই জাষ্ট ব্ৰেকৰ কিবা পাৰ্ট এটা চ' টাউনত তেওঁলোকে দোকান এখনত কণ্টেক্ট কৰি দিলে আৰু তাতে পাম বুলি ক'লে সেইটো কাৰণে এতিয়া জল্দি টাউনলৈ গৈ আনিবগৈ লাগে চ' ফাইনেলি টাইম হ'ল 3টা বাজিলে ফাইনেলি ওলাই আহিলোঁ আৰু চব কৰা হৈ গ'ল গাড়ীখন আনোতে যেনেকুৱা আছিলে মানে এতিয়া নতুন গাড়ী ঘৰলৈ লৈ যোৱাৰ নিচিনা লাগিছে বহুতখিনি প্ৰব্লেম দি আছিলে আৰু এইটো ফ্ৰী ছাৰ্ভিচিং আছিলে ভাগ্য ভাল যে ফ্ৰী ছাৰ্ভিচিংটো এতিয়ালৈকে আছিলে যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে অলপ দিগদাৰ আছিলে সঁচাকৈ মানে আহোঁতে যেনেকুৱা হৈছিল গাড়ীখন এতিয়া মানে নতুন গাড়ী ঘৰলৈ লৈ যোৱা টাইপ লাগিছে চলাই যোৱা টাইপ লাগিছে মানে নতুন গাড়ী এখন এতিয়া নেক্সট ছাৰ্ভিচিঙলৈকে একো প্ৰব্লেম নাই গাড়ীখনৰ ৰূপটো আহোঁতে যেনেকুৱা হৈছিলে এতিয়া মানে একেবাৰে চেঞ্জ হৈ গ'ল একেবাৰে মানে কি আৰু বহুত চফা হৈ পৰিলে গাড়ীখন অলপ লেতেৰা হৈ আছিলে যিহেতু কালি ৰাতি বৰষুণ দিলে আৰু আজি আহোঁতে গোটেই বোকা গ্লাছলৈকে বোকা হৈ আছিলে যিহেতু আমাৰ ৰুমৰ পৰা ওলাই অহা ৰাস্তাটো বোকা পকা ৰাস্তাত বাৰু ইমান তেনেকুৱা একো প্ৰব্লেম নাই বৰষুণ দিলেও কিন্তু বোকা ৰাস্তাৰ পৰা ওলাই আহিলে গম পাইছে আৰু ভাবিছিলোঁ যে মই টাউনলৈ যাম বুলি মানে ডিব্ৰুগড়লৈ কিন্তু যোৱা নহ'ল যিহেতু টাইমটো 3টা বাজিলে আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই ডিলাৰ আহি পাই ৰুটি এটা খালোঁ আৰু ৰুটিটো খাই দিনটো এনেকৈ আছোঁ যিহেতু ভোকো লাগিছে সেইটো কাৰণে ভাবিলোঁ যে ডাইৰেক্ট যাওঁগৈ আৰু টাউনত বিশেষ একো কামো নাছিলে মই ভাবিছিলোঁ যে বজাৰ কিবা এটা কৰিম বুলি পূজালৈ কিন্তু নহ'ব এতিয়া আৰু এতিয়া মোৰ কাম আছে KTM ডিলাৰত সোমাব লাগে মানে ডিলাৰত কাম এটা আছে বাইকখনৰ চ' ইয়াত এপাক সোমাই লওঁ মানে পালোহি আৰু এইকেইটা কাম কৰি ডাইৰেক্ট তাৰপিছত ৰুমলৈ যাত্ৰা আৰম্ভ হ'ব একেবাৰে ৰুম আৰু তাৰপিছত চ' মই সেই ৰুম পোৱা অকণমান টাইম হ'ল আহি পাই অলপ টাইম ৰেষ্ট কৰিলোঁ আৰু এতিয়া হেমাংগৰ মই আপোনালোকক ৰাতিৰ মৰাণৰ পৰিৱেশটো অকণমান দেখুৱাওঁ বুলি ওলাই আহিলোঁ ঠিকে আছে চ' ডিব্ৰুগড়ৰ পৰা আহি ৰুম পালোহি আৰু আহি পাই লগালগ নাই নকওঁ আৰু আহি পাই লগালগ টাউনলৈ গ'লোঁ আৰু টাউনৰ পৰিৱেশটো অকণমান ভালকৈ দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু ইমান ভালকৈ দেখুৱাব নোৱাৰিলোঁ কিয়নো তাতে লগৰ কেইজনমান লগ পাই গ'লোঁ বহুত দিনৰ মূৰত আৰু তেনেকৈ কথা পতা হ'ল বহুত টাইম তেনেকৈ পাৰ হৈ গ'ল সেইকাৰণে আজিৰ ব্লগটোত মানে পৰিৱেশটো ভালকৈ দেখুৱাব নোৱাৰিলোঁ চ' তেনেকুৱা হ'ল কথাটো ব্লগটো এতিয়ালৈকে ইমান ইণ্টাৰেষ্টিং কৰিব পৰা নাই চাগে মই কিন্তু আমাৰ ৰুমলৈ মানে কি বুলি কয় যে গেষ্ট আহি উপস্থিত হৈছে আৰু আলহীজনক দেখিলে চিনি পাবই আৰু এজন বিখ্যাত আলহী সদায় লগ পাই থাকে আৰু কি হ'ল ই গা ধুব গৈছিলে
মই ক'লোঁ যে মানে ব্লগটো এডিট কৰি মানে কমপ্লিট হৈছে আৰু মোৰ সেইটো কাৰণে ক'লোঁ যে সোনকালে ক্লিপটো দি দিয়া, তাৰপিছত আমি ৰাতিকৈ ওলাই যাব লাগিব টাউনলৈ, যিহেতু ই আজি বজাৰ কৰিবগৈ আৰু সেইটো ব্লগ এক্সট্ৰা হ'ব, তেনেকৈ যে একো নহয় এক্সট্ৰা হ'ব আৰু। চ' ই গা ধুবলৈ গৈছিলে, নোলাওঁ বুলি কৈছিলে, সেইটো কাৰণে মই জোৰ জবস্তি কৰি মোৰ গেঞ্জিটো ইয়াত পিন্ধাই, তাৰপিছত ইয়াত টাৱলখন মই গাত মাৰি লৈছোঁ, সেইটো কাৰণে মানে। আৰু ইয়াৰ আজি নতুন চাৰ্ট পেণ্ট দিয়া নক'বা জোতা লাজৰ এই টিকেট লগাই পিন্ধি আছে। ৰুমলৈ আলহীগৰাকী আজি বহুত দিনৰ মূৰত ওলালেহি আৰু পূজা চাম। আলহীগৰাকী দি দিছোঁ আৰু অলপ জোৰ কৰি দিছোঁ। যোৱা ধোৱাকৈ যোৱা, এতিয়া হেৰি হ'লেও ধুবগৈ পাৰিবা, যোৱা এনেকৈ নালাগে সেইখন, মই এনেও গোটেই গাটো ঘামি আছে, এনেই পিন্ধি গেঞ্জিটো লেতেৰা কৰি নেপেলাওঁ, যোৱা। চ' আমি টাউনলৈ ওলাই যাম মানে, সেইটো কাৰণে ই সোনকালে ওলাই আছে। আৰু ইমান ভালকৈ আজি টাউনত পৰিৱেশটো যিহেতু মই ষ্টাৰ্টিঙতে কৈছিলোঁ যে টাউনত পূজাৰ পৰিৱেশটো দেখুৱাম, কিন্তু মই দেখুৱাব নোৱাৰিলোঁ। চ' কোনো একো ভুল নুবুজে যাতে, আৰু পূজা যিহেতু পাইছে, পূজাৰ পৰিৱেশে ডাইৰেক্ট দেখুৱাম। আৰু আপোনালোকে ইয়াৰ পিছৰ ব্লগকেইটা চাই ভাল পাব লাগে, কিয়নো সেইকেইটা অলপ ইণ্টাৰেষ্টিং আছে। চ' হোপ আপোনালোকে আজি এই ব্লগটি চাই যেন ভাল পালে। যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। মই যিমান পাৰোঁ ট্ৰাইটো কৰিলোঁ ইণ্টাৰেষ্টিং কৰিবলৈ, কিমানখিনি পাৰিলোঁ আৰু কোনো একো ভুল নুবুজে যাতে। লগতে আপোনালোকে ইউটিউবতকৈ আপডেটবিলাক যদি সোনকালে পাব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামত চেক কৰিব পাৰে, আৰু ইনষ্টাগ্ৰামৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে। চ' সকলোৱে যাওক আৰু ফ'ল' বা চেক কৰি চাব পাৰে। ধন্যবাদ।